হাই এভৰিৱান ষ্টাডি.in লৈ আপোনালোকক স্বাগতম আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ এটা বহুত ইম্পৰ্টেণ্ট নিউজ যিটো আপোনালোকে হয়তো সকলোৱে দেখি আছে যে ৰিচেণ্টলি ইজৰাইল USA মিলি ইৰাণৰ লগত যুদ্ধত লিপ্ত হৈ আছে আৰু তাৰে কাৰণে এটা টপিক সঘনাই নিউজত দেখি আছে সেইটো হৈছে ষ্ট্ৰেইট অফ হৰমুজ তো আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰোঁ ষ্ট্ৰেইট অফ হৰমুজ কি হয় তাৰ ইম্পৰ্টেঞ্চ কি আৰু সঘনাই নিউজত কিয় আমি দেখি আছোঁ তো আমি জানিবলৈ চেষ্টা কৰাৰ আগতে এই মেপখনলৈ লক্ষ্য কৰক এইটো হৈছে ষ্ট্ৰেইট অফ হৰমুজ এই এৰিয়াখিনি তো ইট ইজ একচুৱেলি ৱাটাৰৱে বিটুইন পাৰ্চিয়ান গাল্ফ এণ্ড দ্য গাল্ফ অফ ওমান এইখিনি হৈছে পাৰ্চিয়ান গাল্ফ আৰু এইটো হৈছে গাল্ফ অফ ওমান আৰু এইটো ফাইনেলি কানেক্ট হৈ আছে আৰাবিয়ান চিৰ লগত তো যদি অসমীয়াত কওঁ আমি ষ্ট্ৰেইট অফ হৰমুজ ষ্ট্ৰেইট মানে হৈছে প্ৰণালী যিটো আপোনালোকে হয়তো কেতিয়াবা পঢ়িছিলে পাক প্ৰণালী পাক ষ্ট্ৰেইট বুলি যিটো কোৱা হয় তো এইটো প্ৰণালী বুলি কোৱা হয় অসমীয়াত তো এণ্ড ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট মেৰিটাইম চ'ক পইণ্টছ অফ দ্য ৱৰ্ল্ড তো তাৰে আগতে আমি আকৌ এবাৰ জানিবলৈ চেষ্টা কৰিম চ'ক পইণ্টছ মানে কি একচুৱেলি তো আহক জানো চ'ক পইণ্টছ হোৱাট আৰ চ'ক পইণ্টছ চ'ক পইণ্ট ইজ এ নেৰো জিঅ'গ্ৰাফিক পেছেজ অন লেণ্ড অৰ সি through which a large amount of traffic especially trade oil or military movement must pass তো নেৰো মানে ঠেক এৰিয়া আমি যিটো দেখিছোঁ হৰমুজৰ ক্ষেত্ৰত এইটো বহুত ঠেক এৰিয়া তাৰে মাজেৰে লাৰ্জ এমাউণ্ট অফ ট্ৰেড এক্সপৰ্ট হয় তেনেকুৱা এৰিয়াবিলাকক কোৱা হয় চ'ক পইণ্টছ তো ষ্ট্ৰেইট অফ হৰমুজ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চ'ক পইণ্টছ অফ দ্য ৱৰ্ল্ড তো ইয়াতে যদি চাওঁ আকৌ মেপখনলৈ লক্ষ্য কৰক এইখিনি হৈছে পাৰ্চিয়ান গাল্ফ এইখিনি হৈছে গাল্ফ অফ ওমান তো লোকেশ্যন চাবলৈ গ'লে এই ষ্ট্ৰেইট অফ হৰমুজৰ নৰ্থত উত্তৰৰ ফালে কি আছে ইৰাণ তো আমি দেখি আছোঁ নিউজত যে ইৰাণ যুদ্ধত লিপ্ত হৈ আছে এতিয়া আৰু চাউথত যদি চাবলৈ যাওঁ ওমান তো আপোনালোকে এই পাৰ্টটো হৈছে UAE বাট এইখিনি হৈছে ওমানৰ অংশ ইয়াতে আছে তো যদি আমি ক'বলৈ যাওঁ দ্য ষ্ট্ৰেইট অফ হৰমুজ লাইজ বিটুইন ইৰাণ এণ্ড ওমান তো ইয়াতে চাওক ইয়াৰ বেছিক লোকেশ্যন ক'বলৈ গ'লে নৰ্থত আছে ইৰাণ চাউথত আছে ওমান আৰু ডেট কাক কাক কানেক্ট কৰে পাৰ্চিয়ান গাল্ফ উইথ গাল্ফ অফ ওমান এট ডেট ফাৰ্ডাৰ টু আৰাবিয়ান চি চ' ৱাই ইট ইজ ইম্পৰ্টেঞ্চ ইয়াৰ ইম্পৰ্টেণ্ট কি ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ কি আছে তো ইট ইজ ওৱান অফ দ্য ৱৰ্ল্ডছ মষ্ট ইম্পৰ্টেণ্ট মেৰিটাইম চ'ক পইণ্টছ আগতে কৈছোঁ তো এৰাউণ্ড 20-25% অফ গ্ল'বেল অইল ট্ৰেড ইয়াৰ মাজেৰে পাছ হয় বিকজ তাৰ ওচৰতে দেখিছে যে মেজৰ অইল এক্সপৰ্টাৰ কোন কোন আছে চাউদি আৰবিয়া ইৰাক কুৱেইট UAE তো এই মেজৰ অইল এক্সপৰ্টিং কাণ্ট্ৰিজবিলাক আছে আৰু তেওঁলোকৰ অইল এই ৰুটটোৰে পাছ হয় দেন ফিজিকেল ফিচাৰ যদি চাবলৈ যাওঁ কি হয় 33 কিলোমিটাৰ ৱাইড ইমান ঠেক এৰাউণ্ড 33 কিলোমিটাৰ ইয়াৰ উইথ হয় আৰু 3 কিলোমিটাৰ ৱাইড দুফালে আছে এণ্ড ইট ইজ এ ভেৰি চেঞ্চিটিভ এণ্ড ভালনাৰেবল টু ব্লকেটছ তো ব্লকেট কৰা চান্সেছ বহুত আছে তো ইয়াতে চাওক এই মেপখনলৈকে চালে আকৌ এবাৰ আপোনালোকে লক্ষ্য কৰিব ইয়াতে ডাটাবিলাক আছে ইয়াৰ লেংথটো যদি মনত ৰাখিব এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে ইয়াৰ লেংথ হৈছে 160 কিলোমিটাৰ আৰু উইথ হৈছে 33 কিলোমিটাৰ আমি জানো 20-25% অফ ৱৰ্ল্ডৰ অইল ছাপ্লাই হয় আৰু এইবিলাক হৈছে মেজৰ এক্সপৰ্টিং কাণ্ট্ৰি ইয়াৰ মাজেৰে যাৰ ওচৰত থকা কাণ্ট্ৰিবিলাকে ইয়াৰ অইল এক্সপৰ্ট কৰিব পাৰে দেন জিঅ'গ্ৰাফিকেল ছিগনিফিকেঞ্চ কি হয় জিঅ'গ্ৰাফিকেলি কি হয় আমি চাম frequent tensions between ইৰাণ এণ্ড ৱেষ্টাৰ্ণ নেশ্যন আমি দেখি আহিছোঁ যে ইৰাণ আৰু ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ USA এইবিলাকৰ লগত বহুত যুগৰ পৰা মানে যুদ্ধ লাগি আছে এৰাউণ্ড 47-50 ইয়াৰ্ছে হ'ব এতিয়া তো চাবলৈ গ'লে তোমালোকে গম পাবা কিহৰ কাৰণে কাজিয়া লাগিছে ইজৰাইল আৰু USA ৰিজন দিছে যে ইৰাণ নিউক্লিয়াৰ ৱেপন ষ্টেট হ'ব গৈ আছে নিউক্লিয়াৰ ৱেপন তো তেওঁলোকে এই টপিকটোৰ ওপৰত ইৰাণৰ ওপৰত এটেক কৰিছে তো একচুৱেলি কি হয় সেইটো আমি পিছত সময়ত হয়তো গম পাম আৰু আমি জানো এই ৰিজনটোৰ কাৰণে কি হয় গ্ল'বেল এনাৰ্জি ছিকিউৰিটিৰ ওপৰত হেম্পাৰ আহিব পাৰে যদি তাত যেতিয়া আমি নিউজত দেখিছোঁ আপোনালোকে নিশ্চয় এক্সপিৰিয়েঞ্চ কৰিছে যে LPG প্ৰাইচটো লাহে লাহে বাঢ়িব ধৰিছে তেনেকুৱাকৈ পেট্ৰল ডিজেলৰ প্ৰাইচো বাঢ়ি যাব লাহে লাহে বিকজ ইয়াৰে পৰাই অইল এক্সপৰ্ট হয় তো দিছ উইল গিভ ৰাইজ ইন অইল প্ৰাইচ ৱৰ্ল্ড ৱাইড দেন ইকনমিক ইম্পৰ্টেঞ্চ তো তাৰে এইটো ইকনমিক ইম্পৰ্টেঞ্চতে আহি যাব অইল আৰু LNG ইয়াৰে পৰা ট্ৰান্সপৰ্ট হয় LNG মানে লিকুইফাইড নেচাৰেল গেছ তো নেচাৰেল গেছ যিটো আমি পাওঁ এইটো জেনেৰেলি লিকুইড ফৰ্মত ট্ৰান্সপৰ্ট কৰা হয় এণ্ড কোনবিলাক কাণ্ট্ৰি বহুত হেম্পাৰ হ'ব চোৱা ইণ্ডিয়া চাইনা জাপান এইবিলাক হৈছে এনাৰ্জি ইম্পৰ্টিং কাণ্ট্ৰিজ তো এইবিলাক মেইনলি LNG অইল এইবিলাক আমি ইম্পৰ্ট কৰোঁ তো যেতিয়া এইবিলাক আমাৰ ছাপ্লাইত হেম্পাৰ হ'ব তো ডেফিনেটলি দিছ কাণ্ট্ৰি উইল ছাফাৰ So you see what are the security concern about the Strait of Hormuz তো Strait of Hormuzৰ security concerns বুলি চাবলৈ যদি যাওঁ naval conflicts হৈ থাকে there is a piracy threats আছে because large amount of trade export হয় তো piracy chances থাকে oil tanker attack হয়তো recently যেটো war হৈ আছে তো near about current newsলৈকে around 16 খন tankerত attack কৰিছে 16 tankerত attack কৰিছে billion dollars
ৱেষ্ট হৈছে দেন ইট ইজ হেভিলি মনিটৰ্ড বাই ইণ্টাৰনেশ্যনেল নেভেল ফ'ৰ্চেছ তো ডেফিনেটলি ছিকিউৰিটি দিব লগা হয় তো আপোনালোকে নিশ্চয় নিউজত পাইছে যে ইণ্ডিয়ান নেভিয়ে ৰিচেণ্টলি ছিকিউৰিটি দি কিনে ইণ্ডিয়ান নেভেল ফ'ৰ্চে ছিকিউৰিটি দি নিজৰ আমাৰ কেইখনমান টেংকাৰ আনিব পাৰিছে নেক্সট তো আমি যিহেতু ষ্ট্ৰেট অফ হৰমুজ পঢ়িছোঁ তাৰ লগতে কেইটামান মেজৰ ৱৰ্ল্ডত চ'ক পইণ্টছৰ বিষয়ে জনাটো বহুতেই জৰুৰী কাৰণ কুৱেশ্যন তাৰ ওপৰতো আহে তো জানিবলৈ চেষ্টা কৰোঁ আহক তো ষ্ট্ৰেট অফ হৰমুজ আমি গম পাইছোঁ এইটো লোকেশ্যন হৈছে ইৰাণ আৰু ওমান কানেক্ট কৰে কাক পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমান মেজৰ অইল ৰুট দেন ষ্ট্ৰেট অফ মালাক্কা ইয়াৰ বিষয়ে অলপ আমি ষ্টাডি কৰিম মেপত ফাৰ্ষ্টতে আমি চাই লওঁ তো মালয়েছিয়া আৰু ইণ্ডোনেছিয়া ইণ্ডিয়ান অ'চেন চাউথ চাইনা চি এছিয়া ইউৰোপ ট্ৰেড দেন সুৱেজ কেনেল এইটো এটা ইম্পৰ্টেণ্ট হয় এইটো ক'ত আছে ইজিপ্তে কণ্ট্ৰল কৰে তো মেডিটেৰেনিয়ান আৰু ৰেড চিক কানেক্ট কৰে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ দেন ইট ইজ দ্য শ্বৰ্টেষ্ট ইউৰোপ আৰু এছিয়াৰ ৰুট হয় পানামা কেনেল এইটো এটা নিউজত থাকে পানামা এটলাণ্টিক আৰু পেচিফিক অ'চেনক কানেক্ট কৰে দেন দিছ ইজ অলছ' ইম্পৰ্টেণ্ট বাব এল মেণ্ডেব ষ্ট্ৰেটটো ক'ত আছে ইয়েমেন আৰু জিবুটি বুলি দুখন দেশৰ মাজত এইটো ৰেড চি কানেক্ট কৰে গাল্ফ অফ এডেনৰ লগত এণ্ড ফাইনেলি ইট লিংক টু সুৱেজ কেনেল তো সুৱেজ কেনেলটো আমি পাইছোঁ তো সুৱেজ কেনেলক লিংক কৰে বাবল মেণ্ডেবে আমি মেপত চাম দেন আৰু কেইটামান আছে তাত কৰি ইম্পৰ্টেণ্টটো চাওক ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ তো স্পেইন আৰু মৰক্কৰ মাজত দেন ষ্ট্ৰেইট অফ বেৰিং এইটো USA আৰু ৰাছিয়াক কানেক্ট কৰে তো লেট আছ সি তো আমি মেজৰ চ'ক পইণ্টছবিলাক এবাৰ মেপৰ থ্ৰুৰে চাবলৈ চেষ্টা কৰিম তো চাওক মই আপোনালোকক কৈছিলোঁ যে ষ্ট্ৰেট অফ মালাক্কাৰ কথা ষ্ট্ৰেট অফ মালাক্কা বহুত ইম্পৰ্টেণ্ট হয় নিউজত থাকে এইটো কিয় কাৰণ ইয়াৰ থ্ৰুৰে চাইনাৰ পৰা মেজৰ ট্ৰেড এক্সপৰ্ট হয় তো বাট দেয়াৰ ইজ এ প্ৰব্লেম মে পাৰ্চিষ্ট বিকজ এই কাণ্ট্ৰিবিলাক হৈছে চাইনাৰ প্ৰ' US হয় তো কেতিয়াবা যদি কিবা কনফ্লিক্ট হয় দেয়াৰ ইজ এ চান্সেছ অফ ব্লকেট তো এতিয়া যদি ব্লক কৰি দিয়া হয় দেয়াৰ উইল বি হেভি লছ ফৰ চাইনা হেভি লছ অফ চাইনা হৈ যাব তো সেইকাৰণে এই ষ্ট্ৰেট অফ মালাক্কাক চাইনিজ প্ৰেচিডেণ্টে কৈছিলে দিছ ইজ মালাক্কা ডেলেমা বুলি কোৱা হয় মালাক্কা ডিলেমা যাৰ কাৰণে চাইনাই ৰিচেণ্টলি আপোনালোকে যদি নিউজত চাইছে বা পঢ়িছে আপোনালোকে নিশ্চয় শুনিব চাইনাই নিজা এটা ইনিচিয়েটিভ লৈছে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ ব্ৰি ইনিচিয়েটিভ বুলি কোৱা হয় বেল্ট এণ্ড ৰোড চ' ডেট তাহাঁতে নিজৰ যিটো আমাৰ মালাক্কা ডিলেমা আছে এইটো কাউণ্টাৰ কৰিবৰ কাৰণে চাইনাই বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ লৈছে ইয়াৰ বিষয়ে আমি নিশ্চয় আনিম এদিন টপিক তো আৰু চাওক ষ্ট্ৰেট অফ হৰমুজটো আমি ষ্টাডি কৰিছোঁ দিছ ইজ ষ্ট্ৰেট অফ মালাক্কা এইটো হৈছে বাবল মণ্ডপ ক'ত আছে আপোনালোকক কৈছোঁ তো বাবল মণ্ডপে ফাইনেলি কানেক্ট কৰে সুৱেজ কেনেল এইটো হৈছে সুৱেজ কেনেল ইম্পৰ্টেণ্ট হয় দেন পানামা কেনেল দিছ ইজ অলছ' ইম্পৰ্টেণ্ট চ'ক পইণ্ট আৰু এইটো হৈছে কেপ অফ গুড হোপ এইটোতো হিষ্টৰিকেলি ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে নিশ্চয় জানে দিছ ইজ ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ তো মেপত এইবিলাক মেইন ইম্পৰ্টেণ্ট লোকেশ্যনছবিলাক চাই থ'লে ভাল কেতিয়াবা লোকেট কৰিবলৈ আহিব পাৰে বা কেতিয়াবা মেটছ দ্য ফলোয়িঙত আহিব পাৰে তো দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক ফৰ আপকামিং এক্সামিনেশ্যনছ তো দিজ আৰ অল এবাউট ষ্ট্ৰেট অফ হৰমুজ থেংক ইউ অল